নমস্কাৰ, আজি হৈছে ৩ অক্টোবৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অৱশেষত গ্ৰেপ্তাৰ হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত। SITৰ 11 ঘণ্টাৰ জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। CIDয়ে কেইবাদিনো ধৰি জেৰা চলাইছিল দুয়োকে। জুবিন গাৰ্গৰ লগত য়ুথ পাৰ্টিত আছিল অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী। সাগৰত জুবিনৰ সৈতে সাঁতুৰি আছিল শেখৰজ্যোতিও। ভাইৰেল হোৱা ভিডিঅ'ত স্পষ্ট হৈছিল শেখৰজ্যোতিৰ দায়িত্ব জ্ঞানহীনতাও। শ্যামসুন্দৰ মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পিছত জুবিনৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰৰ সংখ্যা 4জনলৈ বৃদ্ধি হৈছে। ইতিমধ্যে অৱশেষত গ্ৰেপ্তাৰ হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত। SITৰ 11 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে। CIDয়ে কেইবাদিনো ধৰি জেৰা চলাইছিল দুয়োকে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ছিংগাপুৰত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ সৈতে? সঁচা কথাটো আমাক লাগে। ক্ষীপ্ৰ গতিৰে হওক তদন্ত, আৰু এই মন্তব্য আগবঢ়াইছে গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, কিয় আমি জুবিনক হেৰুৱাবলগীয়া হ'ল। সঁচা কথাটো আমাক লাগে, অতি সোনকালে ফলাফল আমাক লাগে বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। মানুহৰ মাজত মানুহৰ হকে কাম কৰা ব্যক্তিজনক কিয় হেৰুৱালোঁ আমি? আৰু তদন্তত যি সহযোগিতা লাগে আমি সদায় কৰি যাম। যিমান পাৰি সোনকালে ফলাফল লাগে আমাক। পুনৰ কেমেৰাৰ সন্মুখত উপচি উঠিল গৰিমা শইকীয়া গাৰ্গে। আৰু অতি সোনকালে আমাক ফলাফল লাগে, আমাক ন্যায় লাগে। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। মানুহৰ মাজত মানুহৰ হকে কাম কৰা ব্যক্তিজনক কিয় হেৰুৱালোঁ আমি, প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু কিয় আমি জুবিনক হেৰুৱাবলগীয়া হ'ল, সঁচা কথাটো আমাক লাগে বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গৰ য়ুথৰ ভিডিঅ' অমৃত প্ৰভাৰ মোবাইলত বন্দী হৈছিল। আত্মবিশ্বাসেৰে মিছা মাতিছিল নেকি অমৃত প্ৰভাই? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ য়ুথৰ ভিডিঅ' অমৃত প্ৰভাৰ মোবাইলত বন্দী হৈছিল। সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ ৰিলিজ দিছিল অমৃত প্ৰভাই। আত্মবিশ্বাসেৰে মিছা মাতিছিল নেকি অমৃত প্ৰভাই? ইমান দিনে কিয় খুলি কোৱা নাছিল অমৃত প্ৰভাই? কণ্ঠশিল্পী দেৱা গীতছৰ বিস্ফোৰক ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে। ছিংগাপুৰৰ পৰা জুবিনৰ অট'পচি ৰিপৰ্ট প্ৰদান কৰা হৈছে ইতিমধ্যে, আৰু এয়া এক্সিডেণ্টেল মৃত্যু বুলি প্ৰকাশ কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ খবৰ, ছিংগাপুৰৰ পৰা ইতিমধ্যে জুবিন গাৰ্গৰ অট'পচি ৰিপৰ্ট প্ৰদান কৰা হৈছে, আৰু এয়া এক্সিডেণ্টেল মৃত্যু বুলি প্ৰকাশ কৰা হৈছে। আৰু কিন্তু এই ঘটনাৰ মূলত দোষী কোন? ভাৰতীয় উচ্চায়ুক্তক দাখিল কৰিলে ছিংগাপুৰ আৰক্ষীয়ে, আৰু অসম চৰকাৰলৈও প্ৰতিবেদন পঠিওৱা হ'ব। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গলৈও প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব, আৰু প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গক। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুক লৈ চলাইছে তদন্ত। দিল্লীৰ পৰা ভিছেৰা ৰিপৰ্টৰ বাবে অপেক্ষা কৰা হৈছে। GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত হৈছে ইতিমধ্যে। আৰু জুবিন গাৰ্গৰ য়ুথৰ ভিডিঅ' অমৃত প্ৰভাৰ মোবাইলত হৈছিল বন্দী। সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ ৰিলিজ দিছিল আমি চোৱা এই ভিডিঅ'বোৰ। আৰু আত্মবিশ্বাসেৰে মিছা মাতিছিল নেকি অমৃত প্ৰভাই, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু ইমান দিনে কিয় খুলি কোৱা নাছিল অমৃত প্ৰভাই? কণ্ঠশিল্পী দেৱা গীতছৰ বিস্ফোৰক ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। প্ৰতিজন অসমীয়াৰ এটাই দাবী, জুবিন গাৰ্গৰ ন্যায় লাগে। কি হ'ব শ্যামসুন্দৰ মহন্ত আৰু সিদ্ধাৰ্থৰ? এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। ৰাজ্যৰ প্ৰতিজনৰে এটাই দাবী, জুবিন গাৰ্গৰ ন্যায় লাগে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও হাহাকাৰ প্ৰতিগৰাকী অসমবাসী, প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মাজত। ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামসুন্দৰ মহন্তক। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামসুন্দৰ মহন্তক কঠোৰ শাস্তিৰ দাবী ৰাজ্যবাসীৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে আজিও ৰাজ্যজুৰি প্ৰাৰ্থনা আৰু পূজা অৰ্চনা দেখিবলৈ পোৱা গৈছে। আনফালে সমানে ধিক্কাৰ আৰু অভিশাপ শ্যামসুন্দৰ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা জানিও কিয় সাগৰলৈ যাবলৈ দিয়া হৈছিল জুবিন গাৰ্গক?
ছিংগাপুৰলৈ কেৱল আমন্ত্ৰণ জনোৱাতেই দায়িত্ব শেষ আছিল নেকি শ্যামকানু মহন্তৰ কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে। এতিয়া ৰাজ্যৰ প্ৰতিজনৰে এটাই দাবী, জুবিন গাৰ্গৰ ন্যায় লাগে, উচিত তদন্ত কৰি শাস্তি দিব লাগে দোষী। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও হাহাকাৰ প্ৰতিগৰাকী অসমবাসী। জুবিন অনুৰাগীৰ মাজত আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা অন্তৰ্ধান বহু তথ্য, সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ বেগ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা ইতিমধ্যে অন্তৰ্ধান হৈছে বহু তথ্য। তাৰ মাজতেই সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ সেই বেগটো, আৰু বেগত উদ্ধাৰ হৈছে টেবলেট। এয়া কিহৰ টেবলেট কৰি থকা হৈছে পৰীক্ষা, আৰু সিদ্ধাৰ্থই কেনেকৈ পাহৰিছিল সেই টেবলেটৰ কথা, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। কি লুকুৱাইছে সিদ্ধাৰ্থই? জোৰদাৰ জেৰা চলাইছে CID-য়ে, আৰু CID-ৰ জেৰাত বহু বিস্ফোৰক তথ্য দিছে সিদ্ধাৰ্থই। আৰু 18 তাৰিখে নিশা আয়োজন কৰা পাৰ্টিত কোন আছিল প্ৰশ্ন কৰিছে CID-য়ে, আৰু সকলো তথ্য সদৰি কৰিছে সিদ্ধাৰ্থই। পাৰ্টি কোনে আয়োজন কৰিছিল আৰু কিমান সময়লৈ চলিছিল পাৰ্টি, সকলো কথাক লৈ মুখ খুলিছে এতিয়া CID-ৰ সন্মুখত সিদ্ধাৰ্থই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। কিয় জুবিন গাৰ্গৰ বেগ লুকুৱাই থৈছিল সিদ্ধাৰ্থই, তাক লৈও প্ৰশ্ন কৰিছে CID-য়ে। আৰু জুবিন গাৰ্গৰ বেগত আৰু কি আছিল সেয়া প্ৰশ্ন কৰা হৈছে। জুবিন গাৰ্গৰ মোবাইল ফোনৰ ডাটা ডিলিট কৰিছিল নেকি সিদ্ধাৰ্থই, উত্তৰ নিদিয়ালৈকে আৰু কঠোৰ হ'ব জেৰা। জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা বহু তথ্য ইতিমধ্যে অন্তৰ্ধানৰ খবৰ আহি পৰিছে। সিদ্ধাৰ্থৰ পৰা জুবিন গাৰ্গৰ বেগ উদ্ধাৰ কৰা হৈছে, আৰু সেই বেগত উদ্ধাৰ হৈছে টেবলেট, আৰু বেগত উদ্ধাৰ হৈছে সেই টেবলেট। আৰু এয়া কিহৰ টেবলেট কৰি থকা হৈছে পৰীক্ষা, আৰু সিদ্ধাৰ্থই কেনেকৈ পাহৰিছিল টেবলেটৰ কথা, তাক লৈ প্ৰশ্ন উঠিছে। আৰু কি লুকুৱাইছে সিদ্ধাৰ্থই, সকলোবোৰ প্ৰশ্নৰ আওতাত এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জোৰদাৰ জেৰা চলাইছে CID। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ওলাল। ছিংগাপুৰ আৰক্ষীয়ে ভাৰতৰ উচ্চায়ুক্তক দাখিল কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সেই ৰিপৰ্টখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট ওলাল। অৱশেষত ভাৰতীয় উচ্চায়ুক্তক ৰিপৰ্ট দাখিল ছিংগাপুৰ আৰক্ষীৰ। অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই। গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিব সেই প্ৰতিবেদনখন। প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ গৰিমা গাৰ্গক অনুৰোধ জনোৱা হৈছে, আৰু অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিব সেই প্ৰতিবেদনখন। প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গক অনুৰোধ জনোৱা হৈছে ইতিমধ্যে, আৰু ছিংগাপুৰ আৰক্ষীয়েও চলাই আছে তদন্ত। প্ৰস্তুত কৰা হৈছে ইতিমধ্যে GMCHৰ মৰণোত্তৰৰ প্ৰতিবেদন। দিল্লীৰ পৰা আহিবলগীয়া ভিছাৰা ৰিপৰ্টৰ অপেক্ষা কেৱল, আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে ওলাই পৰিছে। ভাৰতীয় উচ্চায়ুক্তক ৰিপৰ্ট দাখিল ছিংগাপুৰ আৰক্ষীৰ। অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন দাৰ ন্যায় লাগিবই, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিয়ক। এই মুহূৰ্তৰ খবৰ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক জনাই গৈছোঁ। জুবিন দাৰ ন্যায় লাগিবই, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিয়ক। ক'ৰবালৈ ফুৰাবলৈ লৈ যাওক দুয়োটা কালপিতকে। শ্যামকানু আৰু সিদ্ধাৰ্থৰ ঘৰত চলাওক বুলডোজাৰ। অসমৰ থলগিৰি মানুহে জুবিন দাৰ ন্যায় বিচাৰিছে। জনতাই মৃত্যুদণ্ড বিচাৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। চৰম শাস্তি নিদিলে ৰাজপথত হ'ব তীব্ৰ প্ৰতিবাদ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ জীয়াই থকাটো এটা অসহ্যকৰ বিষয় হৈ পৰিছে। জাতিৰ মহানায়কৰ ন্যায় দিয়ক চৰকাৰে। হুংকাৰ শৃংখল চলিহা চিতু বৰুৱা আৰু পৰেশজ্যোতি দাসৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, জুবিন দাৰ ন্যায় লাগিব, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দিয়ক বুলি দাবী জনাইছে শৃংখল চলিহা চিতু বৰুৱাৰ দলে। আৰু ক'ৰবালৈ ফুৰাবলৈ লৈ যাওক দুয়োটা কালপিতকে। অসমৰ থলগিৰি মানুহে জুবিন দাৰ ন্যায় বিচাৰিছে। কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে অসমৰ জনতাই, আৰু জনতাই মৃত্যুদণ্ড বিচাৰিছে শ্যামকানু আৰু সিদ্ধাৰ্থৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই সহজেই ওলাই আহিব নোৱাৰে লকআপৰ পৰা। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ দিয়া হৈছে। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত
হত্যাকাণ্ডৰ BNS সংযোজন BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ দিয়া হৈছে CIDয়ে গোচৰটোত নতুনকৈ সংযোজন কৰিলে 103 BNSটো দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18 আৰু 25 নম্বৰ গোচৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ 7টা ধাৰাত গোচৰ ৰুজু কৰা হৈছে 316(5) 36(3) 337 338 339 340 341(1) 342(1) ধাৰা আৰোপ কৰা হৈছে দুজনৰ বিৰুদ্ধে শ্যামকানু মহন্তই নিজৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰ আৰু অভিযানত উদ্ধাৰ হৈছিল সিলমোহৰৰ লগতে বহু নথিপত্ৰ আৰু লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছিল ভুৱা সিলমোহৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছিল ভুৱা সিলমোহৰ আৰু CID SSP আসিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিস্ফোৰক তথ্য লাভ SITৰ মাৰাথন জিলাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ বিস্ফোৰক তথ্য